অল্প চারি দেন এই লাল কাপড়টা না হঠাৎ মানে ওই ধরনের কোনো প্ল্যানিং নাই একলা আছে দিমান দিয়ে দাও 1000 আর আছে আমার সিডব্লিউসি মিটিঙৰ সিদ্ধান্ত মৰ্মে আমাৰ জনে জনে দাবীদাৰ আশাবাদী কেণ্ডিডেটসকলক নিজৰ নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দাবীদাৰটো আমাৰ ডিষ্ট্ৰিক্ট বা আমাৰ চেণ্ট্ৰেল কমিটিৰ ওচৰত দাখিল কৰিব দিছে আমাৰ চেণ্ট্ৰেল কমিটিৰ ওচৰত দাখিল কৰিব দিছে সেই আমাৰ সিডব্লিউচিৰ নিৰ্দেশ পালন কৰি মই আজি মোৰ মানে দাবীদাৰ মোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে মোৰ দাবীটো মই আজি সাবমিট কৰিলোঁ 5 নং পৰ্বতজোৰা সমষ্টিৰ পৰা দাবীটো দিছোঁ 100% আশাবাদী যেহেতু বহুত আগৰ পৰাই দলৰ কাম কৰি আছো আৰু গ্ৰাছ লেভেলত যথেষ্ট মই সবৰ লগত কানেকশ্যনত আছো তো মই 100% আশাবাদী মই টিকেটটো পাম ৰাইজলৈ মোৰ এটাই মেছেজ আমি যেহেতু যোৱা 5 বছৰত আমি দেখা পালো আমাৰ ইউপিপিএল চৰকাৰৰ দিনত কি উন্নতি হল কি অন্নতি হল আমি সবে দেখা পালো আৰু বিগত 17 বছৰ আমাৰ বিপিএফ চৰকাৰ থাকাৰ পিছত যেটো দেখা পাইছিলে আৰু যোৱা 5 বছৰত আমাৰ ইউপিপিএল চৰকাৰটো আহাৰ কাৰণে আমাৰ দলৰ কাৰণেও ভাল হৈছে ৰাইজৰ কাৰণে ভাল হৈছে কম্পেয়াৰ কৰিব পাইছে ইতিমধ্যে দুটা চৰকাৰ ইতিমধ্যে কম্পেয়াৰ কৰিলে তো আমি যোৱা 5 বছৰত আজি এই 3 মাহত বা 4 মাহত যেটো আমি দেখা পাই আছো উন্নতিৰ যেটো হাৰ ডাঙৰ ডাঙৰ মানে যিবিলাক পেকেজ সেইবিলাক আমি যোৱা 5 বছৰত কিন্তু দেখা নাছিলো বহুত একদম সৰু সৰু পেকেজ আমি ইউপিপিএলৰ বহুত নেতা পালি নেতাক মানে আইওআই ঘৰৰ আধাৰশিলা কৰা আমি দেখা পাইছিলো আৰু জব কাৰ্ডৰ এই আধাৰশিলা কৰা আমি দেখা পাইছিলো তো গতিকে আমাৰ যেটো হাগ্ৰামা মহিলাৰ ছাৰ আহাৰ লগে লগে যেটো উন্নতিৰ যেটো ধাৰা যেটো বৈছে এইটো 100% 5 বছৰত আমাৰ বিটিচিৱান আৰু বহুত আগুৱাই যাব মেছেজ আমাৰ বিপিএফৰ লগত থাকক আমি যাতে বিটিচিৰ কাৰণে যথেষ্ট কাম কৰিব পাৰো হাগ্ৰামা ছাৰ হাতটো শক্তিশালী কৰক তাৰে এইটো মেছেজ দিছো ভোট আছে হয় আপুনি ঠিকই কৈছে মাইনৰিটি ভোট আছে আৰু বাকি আদাৰ কাষ্ট কমিউনিটি সবৰে ভোট আছে মাইনৰিটি ভোটটো দেখাত অলপ বেছি আছে পৰ্বতজোৰাটো আৰু আমি আমাৰ বিপিএফৰ লগত প্ৰত্যেকটো জাতি জনগোষ্ঠী জড়িত পৰ্বতজোৰাত আমি যিমানখিনি তাত মানে পৰ্বতজোৰা সমষ্টিৰ মানে সৌন্দৰ্যটো এইটো মানে গোটেই বিটিচিৰ যিমান কেইটা জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠী পৰ্বতজোৰাত আমি পাওঁ আমি পৰ্বতজোৰাত ৰাভা মানুহ আছে গাৰো মানুহ আছে নেপালী মানুহ আছে আদিবাসী মানুহ আছে মুছলিম মানুহ আছে আমাৰ ৰাজবংশী মানুহ আছে বেংগলী মানুহ আছে আৰু তাত নেপালী মানুহ আছে সব কাষ্ট কমিউনিটিৰ যিমানখিনি মানুহ আছে বড়ো মানুহ আছে তো সম্প্ৰীতিৰ এটা নিদৰ্শনৰ কাৰণে আমাৰ পৰ্বতজোৰা সমষ্টি আৰু এই পৰ্বতজোৰা সমষ্টিত আমি সবে মিলিজুলি চলি আছো আৰু মোৰ দৃঢ় বিশ্বাস মই সবৰ মাজত গৈছো সবৰ মাজতে বিভিন্ন কাষ্ট কমিউনিটিৰ মাজত মই কাম কৰি আছো আৰু বিশেষকৈ অলপ দিন আগতে আমাৰ এমচিএল ইলেকশ্যনৰ পিছত আমাৰ যি অৰুণোদয় 3.0 এই 3.0টো ইউপিপিএলৰ নেতৃত্বত এইটো হোৱা নাছিলে ইউপিপিএলে মানে যিখিনি অৰুণোদয় দিব লাগিছিলে সেইটো সিহঁতে ষ্টাৰ্ট কৰিব পৰা নাছিলে কিন্তু আমাৰ হাগ্ৰামা মহিলাৰ ছাৰ আহাৰ লগে লগে আমি বহুত ডাঙৰ এটা সুযোগ পালো যিখিনি আমাৰ অৰুণোদয়ৰ মানে মানুহবিলাক বঞ্চিত হৈ আছিল এই গোটেইখিনি ইমিডিয়েটলি দিবৰ কাৰণে আমাক এটা সুযোগ দিলে আৰু আমাৰ ডিসি মেডামো মোক যথেষ্ট সহযোগ কৰিছিল আৰু আমিও এখেতক যথেষ্ট সহযোগ কৰিছো প্ৰায় পৰ্বতজোৰাত মই 25000 মোৰ ঘৰতে মই কম্পিউটাৰ বহাইছিলো ঘৰতে কম্পিউটাৰ বহাই প্ৰায় 25000 মান বেনিফিচিয়াৰী মই অৰুণোদয় দিবলৈ সক্ষম হৈছো ইফালে পৰ্বতজোৰা যেটো পাৰ্ট আছে তাতো কৰিছে মই বিশেষকৈ শ্ৰীৰামপুৰ ফকিৰাগ্ৰাম গুমা দতমা কচুগাঁও ফকিৰা এইবিলাক এৰিয়া আৰু জমদুৱাৰ এইখিনি এৰিয়াত যিখিনি অৰুণোদয় কৰিব আৰু পৰ্বতজোৰাতো মই যথেষ্ট পৰিমাণে অৰুণোদয়ৰ লগত জড়িত হৈছো কাৰণ অৰুণোদয়ৰ কথাটো মই এই কাৰণে কৈছো কাৰণ চাওক আজি হাগ্ৰামা মহিলাৰ ছাৰে কৈছে ৰাইজক পাট্টা দিম এতিয়া কোনোবাই আহি সাৰ্কেল অফিচত যদি কয় মোক পাট্টা দিয়ক দিব জানো নিশ্চয় পাট্টা নিদিয়ে তাৰ কাৰণে যিখিনি প্ৰসেছ মেইনটেইন কৰিব লাগে সেইখিনি আমাৰ গৰীব দুখীয়া মানুহখিনি হয়তো বুজি নাপায় আৰু সেইখিনি মই কৰাত যথেষ্ট পৰিমাণে সহযোগ কৰিছিলো তো ৰাইজৰ লগত যিকোনো আমাৰ চৰকাৰী স্কিম আহাৰ লগে লগে মই সেইখিনি ৰাইজ মানে স্কিমৰ ভিতৰত সোমাই এইখিনি কি লাগে নালাগে অলৱেজ মই ৰাইজৰ কাষত থিয় দি সেইখিনি ৰাইজক সহযোগ কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত।